নতুন বছৰ আহিছে আশা প্ৰত্যাশালৈ প্ৰত্যেকেই জীয়াই থাকে আমিও জীয়াই আছোঁ আৰু মই হেতত নতুন বছৰত এটা দায়িত্ব মোৰ ওপৰত বেছিকৈ পৰিছে সেইটো হ'ল অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি হিচাপে নিশ্চয় মোৰ দায়িত্ব আছে বা অসমৰ ৰাইজলৈও বহুত কথা হয়তো মই লৈ যাব লাগিব কিন্তু তাৰ আগতেই নতুন বছৰত তৃণমূল কংগ্ৰেছ অসমৰ তৰফৰ পৰা সভাপতি হিচাপে দলৰ তৰফৰ পৰা ৰাইজলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ নতুন বছৰটোত সকলোৰে স্বাস্থ্য শক্তি যাতে বৃদ্ধি হয় তাৰ কামনা কৰিছোঁ আৰু লগতে অসমখনত যাতে শান্তি সম্প্ৰীতি আৰু সহযোগিতাৰে সকলোৱে আমি আগবাঢ়ি যাওঁ তাৰ কাৰণে নতুন বছৰত অসমবাসীলৈ মই কামনা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আমাৰ দলৰ যেহেতু মই যোৱা ডিসেম্বৰ মাহতে দায়িত্ব ললোঁ দায়িত্ব লোৱাৰ পিছত এতিয়া আমাৰ আগত পঞ্চায়ত নিৰ্বাচনো আহিছে বিটিএডি নিৰ্বাচনো আহিছে অহা 2026 নিৰ্বাচনো বহুত দূৰত নহয় এটা ৰাজনৈতিক দলৰ কাৰণে কিন্তু তথাপিও সময় কম হলেও আমি তাৰ মাজেৰে আগবাঢ়ি যাম মই দায়িত্ব লোৱাৰ পাছত উজনি অসম ভ্ৰমণলৈ এতিয়াও যোৱা নাই অহা 3 তাৰিখে প্ৰথমবাৰ মই ডিব্ৰুগড় তিনিচুকীয়া আৰু চৰাইদেউ জিলালৈ বুলি ভ্ৰমণলৈ ওলাইছোঁ গতিকে এই গোটেইখিনি কথাত ৰাইজৰ সহযোগ কামনা কৰিছোঁ আৰু আমাৰ দলৰ মূল নীতিটোৱে হ'ল যিটো পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ শ্লোগান মা মাটি মানুহ আৰু অসমত সেই শ্লোগানটো হ'ল মা মাটি মানুহ আৰু সমন্বয় এই মা মাটি মানুহ সমন্বয়ৰে অসমখনত দলৰ তৰফৰ পৰা সেৱা কৰি দলক শক্তিশালী কৰাৰ লগতে ৰাইজক আমাৰ তৰফৰ পৰা কি দিব পাৰোঁ নতুন বছৰত তাৰ কাৰণে আমাৰ দায়িত্ব থাকিব আৰু হেতুকে ৰাইজক প্ৰতিশ্ৰুতি নতুন বছৰত আগবঢ়াল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ